সমগ্ৰ শিক্ষা বৰপেটাৰ সহযোগত আৰু আমাৰ গোবৰ্ধনা শিক্ষা খণ্ডৰ গোবৰ্ধনা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আজি এই আমাৰ আদৰ্শ বিদ্যালয় গোবৰ্ধনা সাংস্কৃতিক কিছুমান কাৰ্যসূচী আয়োজন কৰা হৈছে আমাৰ সম্প্ৰদায় উৎসৱৰ অধীনত। এইটো এটা আমাৰ অসম চৰকাৰৰ আচলতে এটা খুব ধুনীয়া ব্যৱস্থা। ছাত্ৰ ছাত্ৰীয়ে নিজৰ বিদ্যালয়ত শিক্ষাৰ ক্ষেত্ৰত যিখিনি আহৰণ কৰিবলগীয়া বিষয় থাকিব তাৰ সমানে সমানে আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠী আছে, তেওঁলোকৰ প্ৰত্যেকৰে সাজপাৰ খাদ্য বা আচাৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি আমাৰ লাইফ স্কিলৰ অন্তৰ্গত বিভিন্ন বিষয়ো আমাৰ শিকিবলগীয়া থাকে। এই আটাইখিনি বিষয় যাতে ল'ৰা ছোৱালীয়ে শিকিব পাৰে, এটা ক্লাছ 10 পাৰ হোৱাৰ পিছত মানে আমাৰ স্কুল এডুকেশ্যনটো পাৰ হোৱাৰ পিছতে যাতে এজন আমাৰ ভাল নাগৰিক হ'বলৈ যাতে ল'ৰা এজন বা ছোৱালী এজনী যাতে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে এইটো এটা আমাৰ অসম চৰকাৰৰ এটা ধুনীয়া ব্যৱস্থা। আৰু এই ব্যৱস্থাটোৰ অধীনতে আমাৰ সম্প্ৰদায় উৎসৱ গোবৰ্ধনাত ইয়াতে আৰম্ভ কৰা হৈছে। বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ হাতত লোৱা আছে। ৰাতিপুৱা চাফাই অভিযান, পতাকা উত্তোলন বা আমাৰ ধুনীয়া এটা শোভাযাত্ৰা হৈছিলে। প্ৰায় 500ৰো অধিক মানুহে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিলে। ইয়াৰ ৰাইজেও যথেষ্টখিনি সহায় সহযোগ আগবঢ়াইছে, শোভাযাত্ৰাটো সহায় সহযোগ আগবঢ়াইছে। ইয়াৰ পিছতে আমাৰ বিভিন্ন বাৰে বৰণীয়া সাংস্কৃতিক কাৰ্যসূচী থাকিব। সমগ্ৰ শিক্ষা বৰপেটা আৰু আমাৰ গোবৰ্ধনা শিক্ষা খণ্ডৰ ফালৰ পৰাও বিভিন্ন বিষয়ববীয়াসকলে খন্তেক পিছতে ইয়াত উপস্থিত হ'বহি। কাৰ্যসূচীসমূহক আপোনালোকে সহায় সহযোগ আপোনালোকৰ ফালৰ পৰা সহায় সহযোগ আগবঢ়াব বুলি আশা ৰাখিছোঁ। শেষলৈকে চাই থাকিব। প্ৰায় 8খন বিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে আৰু প্ৰতিখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে তেওঁলোকৰ অভিভাৱক অভিভাৱিকাও অংশগ্ৰহণ কৰিছে আৰু বৃহত্তৰ গোবৰ্ধনা অঞ্চলৰ সমূহ ৰাইজে অংশগ্ৰহণ। অনুভৱটো খুবেই ভাল লগা। আচলতে মই গোবৰ্ধনা শিক্ষা খণ্ডৰ ফালৰ পৰা আহিছোঁ। গোবৰ্ধনা শিক্ষা খণ্ডৰ মই খণ্ড সমল ব্যক্তি লীনা বৰ্মন মোক অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিলে আৰু এই গোটেই কাৰ্যসূচীখিনি চলাই নিবলৈ মোক অনুৰোধ কৰিছিলে ইয়াৰ CRCC চিন্ময় ঘোষ ডাঙৰীয়াই। তেখেতৰ অনুৰোধত আহি মই ৰাতিপুৱা একেবাৰে চাফাই অভিযানৰ পৰাই ইয়াতে উপস্থিত হৈছোঁ। খুব ধুনীয়া এটা পৰিৱেশ, ভাল লাগি আছে, উখল মাখল পৰিৱেশ, এটা উৎসৱৰ বতৰা, এটা আবতৰীয়া যেন উৎসৱৰ ইয়াতে আমি দেখা পাইছোঁ পৰিৱেশ। সকলো ল'ৰা ছোৱালীখিনিয়ে আজি পঢ়া শুনাৰ মাজতে এটা দিনৰ কাৰণে হ'লেও তেওঁলোকে গোটেইখিনি বস্তু আজি তেওঁলোকে উৎসাহিত হৈছে। বিভিন্ন ধৰণে তেওঁলোকে সাজপাৰ পৰিধান কৰি আহিছে। দেখিছে আপোনালোকে বিভিন্ন খাদ্য বা ইয়াতে অলপ পিছতে এটা খাদ্যৰো এটা মানে কি ফুড ষ্টল এখন প্ৰতিযোগিতা ৰখা হৈছে অভিভাৱক অভিভাৱিকাসকলৰ মাজত। খাদ্যৰ প্ৰতিযোগিতাতো তেওঁলোকে অংশগ্ৰহণ কৰিব। বিভিন্ন নৃত্য গীত, বাৰে বৰণীয়া ঢোল বাদন, বাঁহী বাদন, আমাৰ ওচৰতে থকা মানসৰ পৰাও এটা দল আহিছে, তেওঁলোকে বিভিন্ন ধৰণৰ নৃত্য পৰিৱেশন কৰিব। এনেদৰে দিনটো আগবাঢ়িব বুলি আশা কৰিছোঁ। হয়, এদিনীয়া কাৰ্যসূচী। ada hijau.